দেশৰ প্ৰধানমন্ত্ৰী আজি অসমলৈ আহিব আৰু এই দিনটোতে আমি অসমলৈ আদৰণি জনাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি কেইবাটাও প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মী বুলি কৈছিল আৰু এ ফৰ আপেল নহয়, এ ফৰ আছাম বুলি কৈছিল। কিন্তু এই বুলি কোৱাৰ পাছতো তিনিবাৰৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী হ'ল, কিন্তু আমাৰ অসমৰ যিবোৰ আশা আকাংক্ষা মৌলিক সমস্যা জাতীয় যিবোৰ প্ৰশ্ন এইবোৰ সমাধান কৰিবৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। আজি অসমলৈ এটা বিশেষ দিনত আহিব খোজা দেশৰ প্ৰধানমন্ত্ৰীক আমি প্ৰশ্ন কৰিব খুজিছোঁ যে অসমত সোমাই থকা বিদেশী কেতিয়া চিনাক্তকৰণ কৰিব, কেতিয়া বহিষ্কৰণ কৰিব। দেশৰ উচ্চতম ন্যায়ালয়ে ভিত্তিবৰ্ষৰ অসম চুক্তিৰ ভিত্তিবৰ্ষৰ ওপৰত নিৰ্দেশনা দি কৈছিল যে ৭১ পিছত অহা যিসকল বিদেশী আছে তেওঁলোকক চিনাক্তকৰণো কৰিব লাগে, তেওঁলোকক বিতাড়ন কৰিব লাগে, বহিষ্কৰণ কৰিব লাগে। এতিয়া দেশৰ প্ৰধানমন্ত্ৰীলৈ আমাৰ প্ৰশ্ন যে এই বিদেশীসকলক কেতিয়া চিনাক্তকৰণ কৰিব আৰু কেতিয়া তেওঁলোকে বহিষ্কৰণ কৰিব। ২০১৪ চনৰ নিৰ্বাচনৰ সময়ত, লোকসভা নিৰ্বাচনৰ সময়ত এটা সমাৱেশত দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছিল যে ১৬ মে'ৰ পিছত বিদেশী তালি টোপোলা বান্ধি অসমৰ পৰা যাব লাগিব। এতিয়া দেশৰ প্ৰধানমন্ত্ৰীলৈ আমাৰ প্ৰশ্ন যে অসমত থকা বিদেশীয়ে কেতিয়া তালি টোপোলা বান্ধিব। অসম চুক্তিৰ ৬ নম্বৰ দফা কেতিয়া কাৰ্যকৰী কৰিব। যিখন প্ৰতিবেদন ইতিমধ্যে উচ্চস্তৰীয় সমিতিয়ে প্ৰস্তুত কৰিছে, আমি দেশৰ প্ৰধানমন্ত্ৰীলৈ আমি প্ৰশ্ন কৰিব খুজিছোঁ এই প্ৰতিবেদনখন তেওঁলোকে গ্ৰহণ কৰিলেনে, তেওঁলোকৰ হাতত পৰিছেনে। তেওঁলোকৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ যিগৰাকী যুটীয়া সচিব সেই সময়ৰ সমিতিখনৰ সদস্য সচিব সত্যেন্দ্ৰ গাৰ্গে কিয় এই প্ৰতিবেদনত স্বাক্ষৰ নকৰিলে, চহী কিয় নকৰিলে, দেশৰ প্ৰধানমন্ত্ৰীক আমি প্ৰশ্ন কৰিব খুজিছোঁ। কাৰণ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যসভাৰ মজিয়াত ২০১৯ চনৰ ১১ ডিচেম্বৰত কৈছিলে যে প্ৰতিবেদনখন দিয়াৰ লগে লগে এসপ্তাহৰ ভিতৰত দাড়ি কমাসহ কাৰ্যকৰী কৰিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব। এতিয়া আমাৰ প্ৰশ্ন যে দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমক কেতিয়া সাংবিধানিক ৰক্ষা কৱচ দিব। কাৰণ সমিতিখনত এই ব্যৱস্থাসমূহ কৈছিল যে স্থানীয় নিকায় বিধানসভা লোকসভাত ৮০% আসন সংৰক্ষণ, যিবোৰ সংৰক্ষিত এলেকা আছে, তাৰমানে ষষ্ঠ অনুসূচীৰ যিবোৰ এলেকা যিবোৰ আছে বা যিবোৰ জনজাতীয় মানুহৰ কাৰণে সংৰক্ষিত আসনক বাদ দি ৮০% আসন সংৰক্ষণৰ কথা এই প্ৰতিবেদনত উল্লেখ কৰিছে। তাৰ উপৰিও কেন্দ্ৰীয় অৰ্ধকেন্দ্ৰীয় অসমৰ চৰকাৰী চাকৰি আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগত ৮০% আসন সংৰক্ষণৰ কথা আছে, অসমৰ প্ৰাৰ্থীৰ কাৰণে আসন সংৰক্ষণৰ কথা আছে। তাৰ উপৰিও ব্যক্তিগত খণ্ড আৰু পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ মোডত থকা যিবোৰ চাকৰি বাকৰি তাত ৭০%, তাত আমাৰ স্থানীয় যুৱক যুৱতীৰ তাত চাকৰিৰ কথা উল্লেখ আছে। এইবোৰ কেতিয়া অসমৰ ৰাইজক দিব, প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিব খুজিছোঁ। ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কেতিয়া কৰিব, অসমীয়া ভাষাক অগ্ৰাধিকাৰ ভিত্তিত চাকৰি নিযুক্তিৰ ইয়াত প্ৰতিশ্ৰুতি আছিল, এইবোৰ কেতিয়া পালন কৰিব, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিব খুজিছোঁ। বান গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰিম বুলি দেশৰ প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনৰ ৮ ফেব্ৰুৱাৰীত আমাৰ খানাপাৰাত হোৱা মহাজাগৰণ ৰেলীত প্ৰধানমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল, কৈছিল যে বানপানী গৰাখহনীয়াৰ স্থায়ী সমাধান কৰিব, ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰিবৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু এতিয়া দেশৰ প্ৰধানমন্ত্ৰীলৈ প্ৰশ্ন, বানপানী আৰু গৰাখহনীয়াই অসমৰ অৰ্থনীতিৰ পৰিকাঠামো ভাঙি থান বান কৰি দিয়া এই সমস্যাটোৰ স্থায়ী সমাধান কেতিয়া কৰিব। অসমলৈ কেতিয়া আছে দিন আহিব, অসমৰ সাধাৰণ জনগণে কেতিয়া ভাল দিনৰ সন্ধান পাব, যি সময়ত খোৱা বোৱা সামগ্ৰীৰ দাম বঢ়াইছে, কৰ কাটল লগাইছে, ২৭খন টোলগেট দিব খুজিছে, ৭খন ইতিমধ্যে আছে। টোলগেট থকাৰ পাছতো ৰাষ্ট্ৰীয় ঘাইপথ ভাল নহয়, পেট্ৰল ডিজেল গেছৰ চিলিণ্ডাৰৰ দাম কেতিয়া কমিব, আমাৰ জীৱনদায়িনী ঔষধ আৰু আন ঔষধৰ দাম কেতিয়া কমিব, ঘৰ বন্ধা সামগ্ৰীৰ দাম কেতিয়া কমিব আৰু তাৰ লগে লগে মাটিৰ খাজানা কেতিয়া কমিব। দেশৰ প্ৰধানমন্ত্ৰীক আমি প্ৰশ্ন কৰিব খুজিছোঁ, তেতিয়াহে আমি পাব কাংক্ষিত আমাৰ আচ্ছা দিন আহিব। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সম্পৰ্কত বিজেপি দেশৰ প্ৰধানমন্ত্ৰীয়ে কিয় ইউটাৰ্ণ মাৰিলে। ২০১০ চনৰ ১৭ ছেপ্টেম্বৰত গেৰুকামুখত দেশৰ সেই সময়ৰ বিজেপি দলৰ তেওঁলোকৰ সভাপতি ৰাজনাথ সিং, বৰ্তমান প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৰেলীত তেওঁ এটা বিশাল সমাৱেশত অংশগ্ৰহণ কৰি কৈছিল যে বৃহৎ নদী বান্ধ তেওঁলোকে এই বিশেষকৈ নামনি সোৱণশিৰি প্ৰকল্পত তেওঁলোকে অহাৰ লগে লগে বন্ধ কৰি দিব, ভাঙি দিব।
কিন্তু এইটো সম্পৰ্কত কিয় ইউ টাৰ্ণ ল'লে আৰু তেওঁলোকে কৈছিল দেশৰ প্ৰধানমন্ত্ৰীয়ে অৰুণাচলৰ পাছিঘাটৰ জনসভাত কৈছিল যে বৃহৎ নদী বান্ধৰ আমি পোষকতা নকৰোঁ সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ নদী বান্ধ যিবোৰ ৰান অফ দ্য ৰিভাৰ হ'ব সেইবোৰ নদী বান্ধহে আমি গ্ৰহণ কৰিম গতিকে এইবোৰ প্ৰশ্ন আমি উত্থাপন কৰিছোঁ আজিৰ এই বিশেষ দিনটোত আমাৰ চাহ জনগোষ্ঠী অসমীয়া জাতীয় জীৱনৰ অভিন্ন অংগ চাহ জনগোষ্ঠীৰ আজিৰ ঝুমুৰ নৃত্য প্ৰধানমন্ত্ৰীৰ আগত প্ৰদৰ্শন কৰা হ'ব গতিকে এনে দিনটোত আমি চাহ জনগোষ্ঠীৰ যিবোৰ প্ৰতিশ্ৰুতি দিছিল তেওঁলোকৰ সমস্যা সমাধানৰ এইবোৰ প্ৰতিশ্ৰুতি কেতিয়া পালন কৰিব প্ৰশ্ন কৰিব খুজিছোঁ 351 টকা দিম বুলি ভিজন ডকুমেণ্টত তেওঁলোকৰ লিখা আছে আজি বৰাক উপত্যকাত 228 টকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত 250 টকা আৰু এতিয়া বাগানসমূহৰ মাটি অধিগ্ৰহণ কৰি 10% মাটি তেওঁলোকে বেলেগ কাম কাজত ব্যৱহাৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আইন প্ৰণয়ন কৰিলে গতিকে বাগানৰ কৃষিভূমি সংকুচিত হ'ল তাৰ লগে লগে তেওঁলোকৰ বিদ্যালয়সমূহত আজিলৈকে শিক্ষক নিযুক্তি দিয়া নাই বাগান অঞ্চলৰ মানুহৰ তেওঁলোকৰ মাটিৰ ম্যাদী পট্টা দিয়া নাই স্বাস্থ্য সেৱা তেওঁলোকে যেনেকৈ প্ৰতিখন বাগানত চিকিৎসক থাকিব লাগে সেই প্ৰতিশ্ৰুতিসমূহ সেই বিষয়সমূহ এই মৌলিক বিষয়সমূহ সমাধান কৰিবৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰীয়ে কেতিয়া মুখ্যমন্ত্ৰীক ক'ব আৰু সংশ্লিষ্ট কোম্পানীসমূহক কেতিয়া হেঁচা দিব এই প্ৰশ্নৰ আমাৰ উত্তৰ লাগে আমাৰ অবৈধ কয়লাৰ সিন্ডিকেট চলি আছে কয়লাৰ খননৰ সিন্ডিকেট চলি আছে গতিকে আপোনালোকে সকলোৱে জানে যে প্ৰাঞ্জল মৰাণ নামৰ এগৰাকী ব্যক্তি মৃত্যুমুখত পৰিলে উমৰাংচুত 10 গৰাকী মৰিলে বুলি চৰকাৰী সূত্ৰত কৈছে কিন্তু বেচৰকাৰী সূত্ৰত 26 গৰাকী মানুহ মৰিছে আৰু এতিয়া এই অবৈধ কয়লাৰ খননৰ ন্যায্যতা লৈ আমাৰ উচ্চ ন্যায়ালয়ে তেওঁলোকে মত PIL তেওঁলোকে গ্ৰহণ কৰিছে তেনে প্ৰেক্ষাপটত এই কয়লাৰ খনন আৰু সিন্ডিকেটৰ লগত জড়িতসকলৰ বিৰুদ্ধে কেতিয়া দেশৰ প্ৰধানমন্ত্ৰীয়ে আইনগত ব্যৱস্থা ল'বৰ কাৰণে তেওঁ সিদ্ধান্ত দিব বা নিৰ্দেশনা দিব সেই প্ৰশ্ন আমি উত্থাপন কৰিব খুজিছোঁ দুৰ্নীতিমুক্ত অসম কেতিয়া অসমত প্ৰতিষ্ঠা হ'ব 15 লাখ টকা কেতিয়া একাউণ্টত জমা হ'ব কৃষকৰ আইন কেতিয়া দুগুণ হ'ব অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি দিয়া হ'ল 90:10% আছিলে এইটো কেতিয়া অসমক ঘূৰাই দিব এই প্ৰশ্ন আমি উত্থাপন কৰিব খুজিছোঁ তাৰ উপৰিও আমি অসমত 7খন টুল গেটৰ ঠাইতে 27খন দিব খুজিছে এই টুল গেট দিয়াৰ পাছতো আমাৰ অসমৰ বাট পথৰ অৱস্থা অতি শোচনীয় এইসমূহ কেতিয়া ভাল হ'ব স্মাৰ্ট মিটাৰ অসমত দিছে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগ মন্ত্ৰণালয়ৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছিল যে স্মাৰ্ট মিটাৰ কেৱল মাত্ৰ বাণিজ্যিক প্ৰতিষ্ঠানসমূহত পৰ্যায়ক্ৰমে অৰ্থনৈতিক অৱস্থা চাইহে এইবোৰ দিয়া হ'ব কিন্তু অসমৰ সৰ্বসাধাৰণ ৰাইজক জাপি দিয়া 23 লাখ স্মাৰ্ট মিটাৰ কেতিয়া উঠাই দিয়া হ'ব কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা উলংঘা কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে জাপি দিয়া 23 লাখ স্মাৰ্ট মিটাৰ সাধাৰণ জনতাৰ মাধমাৰটো স্মাৰ্ট ডকাইতটো কেতিয়া অসমৰ পৰা উঠাই দিয়া হ'ব সেই প্ৰশ্ন উত্থাপন কৰিছোঁ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে মাতৃভাষাৰ শিক্ষাৰ কথা কৈ আহিছে তেওঁ আনকি অভিযান্ত্ৰিক শিক্ষা চিকিৎসা বিজ্ঞানৰ শিক্ষাও মাতৃভাষাত ল'ব লাগে কাৰণ মাতৃভাষাত লোৱা শিক্ষাৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ গৱেষণা সৃষ্টিশীলতা উচ্চ মানদণ্ডৰ হয় বুলি দেশৰ প্ৰধানমন্ত্ৰীয়ে বিভিন্ন বক্তব্যত আগবঢ়াইছে আৰু তাৰ কাৰণে প্ৰতিখন ৰাজ্যত এখন ন্যূনতম মাতৃভাষাত চিকিৎসা মহাবিদ্যালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয় হ'ব লাগে বুলিও তেওঁ ইতিমধ্যে নীতি এটা তৈয়াৰ কৰিছে কৰাৰ পাছতো অসমত মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়সমূহ যে ধ্বংসৰ গৰাহলৈ গৈ আছে 8000খন মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয় যে মৃত্যুমুখত পৰিছে সেইবোৰ পুনৰুদ্ধাৰ কৰিবৰ কাৰণে মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়সমূহৰ ধ্বংসযোগ্য কেতিয়া নিয়ন্ত্ৰণ কৰিব সেই প্ৰশ্নৰ উত্তৰ অসমৰ ৰাইজক লাগে গতিকে দেশৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিছে আদৰণি জনায়ো পৰম দুখ ক্ষোভ আৰু আমি ব্যথাৰে নিজকে দেশৰ আটাইতকৈ শক্তিশালী প্ৰধানমন্ত্ৰী বুলি কোৱা জাহিৰ কৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই জাতীয় মৌলিক প্ৰশ্নসমূহ উত্থাপন কৰি ইয়াৰ উত্তৰ আমি বিনয়েৰে বিচাৰিছোঁ আৰু যদি তেওঁ অসমলৈ আহি এই মৌলিক প্ৰশ্নসমূহৰ যদি উত্তৰ নিদিয়ে তেতিয়া ভাবিম যে আচলতে এ ফৰ আসাম বুলি কোৱা কথাটোৰ কোনো যুক্তিযুক্ততা নাই এইটো এটা নিৰ্বাচনী কেৱল মাত্ৰ শ্লোগানহে আছিল अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।